বজাৰ কৰোঁ বুলি ওলাই নাই যোৱা, কাৰণ গাটো যেন তেনে অকণ ভাল পাইছোঁ বতাহ ধূলি এইবোৰৰ। 12:30 বাজি। বাপৰে, খোৱাৰ পৰা উঠি আকৌ নতুন এযোৰ কাপোৰ। হেল্ল' এভৰিৱান, স্বাগতম জনাইছোঁ ৰণৰ ৰিজৱানাৰ আন এটি ভিডিঅ'লৈ। এয়া হৈছে 16 জুন ৰাতিপুৱাৰ সময়। আদা নহৰু ৰাতিয়ে মাৰি থৈছিলোঁ, সেইখিনিতে মিক্সিত গ্ৰাইণ্ড কৰিম। তাৰপিছতে এয়া মই ব্ৰেকফাষ্টৰ বাবে চিতৌ পিঠাও বনাই আছোঁ। আনফালে ৰুমটোৰ আলনাডালৰ কাপোৰবোৰ আঁতৰাই দিছোঁ। এওঁ মোক আলনাডাল ধুই পখালি আনি ভিতৰত পাৰি দিছে আৰু মই কাপোৰ কানিখিনি সামৰি লৈছোঁ। তুমি খেলি থাকিবা দেই, মই কাপোৰ সামৰিম। হাতী মাইনাটো লৈ যোৱা। এইটো তুমি খেলিছানে? খেলি থাকা দেই। জি ওপৰত নুঠিব নালাগে নেকি? জি মই কাপোৰ সামৰিম দেই, আৰু মই কাপোৰ এয়া সামৰি থাকোঁ, তুমি খেলি থাকা দেই। জি কাপোৰখিনি সামৰা হৈ গ'লগৈ। ওপৰত 2-এটা এওঁৰ কাপোৰ আছে, বাকী ইয়াত চব ৰণৰে কাপোৰ হয়। গোটেইবোৰ মই তাৰ কাপোৰ ইয়াতে এনেকৈ থৈ দিওঁ। তাৰ পাছতে ৰণৰ এযোৰ কুৰ্তা পায়জামা দাদাই ইস্ত্ৰি কৰি দিলে ঈদৰ দিনা পিন্ধিবৰ বাবে, আৰু এওঁৰো এটা কুৰ্তা ইস্ত্ৰি কৰি দিলে। মই আলনাডালতে এনেকৈ থৈ দিছোঁ, ৰাতিপুৱা পিন্ধিবই। সন্ধিয়া এওঁ বজাৰ কৰি আহিছে। এইবাৰ মই তেনেকৈ বজাৰ কৰোঁ বুলি ওলাই নাই যোৱা, কাৰণ গাটো যেন তেনে অকণ ভাল পাইছোঁ বতাহ ধূলি এইবোৰৰ পৰা বাচি আছোঁ। এইটো ছোৱালীলৈ এটা ফ্ৰক আনিছে, ল'ৰালে এযোৰ কাপোৰ। হয়, আমাৰ দুজনীলে 2টা নাইটি আনিছে, সিমানেই আৰু। 8:30 বাজিছে, ভাত তুলি দিছোঁ। আজি চিম্পুল আৰু ভাত, দালি, ভাজি। বহুতো জকলা বন্ধা গৈছে অকণমান বজাৰ কৰিবলৈ। মই ভাতকেইটা তুলি দিছোঁ। 11:30 বাজিল। আমি এতিয়া খাই বৈ উঠি শুবলৈ আহিছোঁ। কালিলৈ ঈদ, যিমান পাৰি সোনকালে আজি শুব লাগিব, কিন্তু বিচনালৈ আহোঁতে 11:30 বাজিল। ৰণ এফালে আহা। বাপেকক মুখত গচকিছে, আপুনিও পাতি দিছে। এফালে কিবা এটা চোৱাচোন। এফালে কিবা এটা চোৱাহি। নাই, সেই খেলাত ব্যস্ত। ঠিক আছে, এতিয়া শুই যাওঁ, ৰাতিপুৱাকৈ লগ পাম। হেল্ল' এভৰিৱান, ঈদ মুবাৰক। আজি ঈদৰ দিন। এতিয়া বাজিছে 9:12। মই গা ধুব যাওঁহে, এওঁলোক নামাজলৈ গ'ল। আৰু এয়া ল'ৰাক সি 3:45 উঠিল। মই 3:30 উঠিছোঁ। এওঁলোক ফজৰ পঢ়িবলৈ গৈছে। তাৰপিছত মোৰ নামাজ পঢ়ি থাকোঁতেই সি উঠিল। তেতিয়াবা পোৱা নাই, মানে তাৰ টোপনি আহিছে। এতিয়া গা পা ধুৱাই কুৰ্তা পায়জামাযোৰ পিন্ধাই দিছিলোঁহে, টোপনি গ'লেই। তাক শুৱাই লৈছোঁ। এতিয়া মই গা পা ধুই আহোঁ। মা ওলালা কাপোৰযোৰ। এইজনী আমাৰ ছোৱালী, কাপোৰযোৰ ধুনীয়া লাগিছে। বতৰ একদম বহুত বেয়া, যাবানে ওলাই কি? মই গা ধুওঁগৈ। 12:30 বাজিল। ৰণ উঠাই নাই। বৰষুণ। ঠাণ্ডা বতৰ পৰা পুৰা শুই আছে। ঈদৰ দিনা 9:10 হৈছে। বাপৰে, খোৱাৰ পৰা উঠি আকৌ নতুন এযোৰ কাপোৰ। এয়া ৰাতি প্ৰায় 9 বাজো 10 আছে। মই গৈ আছোঁ উকিল মা আব্বাৰ ঘৰলৈ। মই ৰণ আৰু মাইনাক লৈ। ৰাতিপুৱা যিহেতু সময় নহয় এইটো ঈদত, সেইকাৰণে এতিয়াই আহিলোঁ তেওঁলোকৰ ঘৰৰ পৰা এপাক মাত লগাই আহোঁ বুলি। তাৰপিছতে তাৰ পৰা আহি ভণ্টি ঘৰতো এপাক মাত লগাওঁ বুলি সোমালোঁ, আৰু সিহঁতে তাত নাচিছে চাওক।
তাৰ পাছতে ঈদৰ পিছদিনাখনহে হয় দুপৰীয়া যাবলৈ ওলাইছোঁ ভণ্টিৰ জাকৰ ঘৰত ভাত খাবলৈ মাতিছে আমি ওলাই মেলি ৰেডি হৈছোঁ 2টা বাজিয়ে গ'ল তাৰ পৰা আহি অকণমান শুলোঁ খোৱাৰ পৰা উঠিলোঁ ভাইটিহঁত ইফালে ফুৰিব আহিছিল সোমালে যোৱা আহি মই গাড়ীখন লৈ অহা তাৰ সিহঁত দুটা উঠিল চিপাহঁতৰ মানুহ নাই চিপাহঁতৰ মানুহ নাই এটা কি হ'ল কলৈ যাবা কি চলাইছা কি চাইকেলটো হ'ব ই নামাই ধৰি নামাই দিব নামা নামা হেল্ল' এতিয়া পাইছে 11:20 ভাইটিহঁত যোৱাৰ পাছতে আমিও অকণমান এনেই ফুৰিব গ'লোঁ আৰু এতিয়া ভণ্টিৰ ঘৰত ভাত খাই আহিছোঁ ৰুমলৈ মুচৰি চুচৰি ধৰিলোঁ মোবাইলটো লৈ বাপেকৰ চাই আছে বেড হেবিট এইবিলাক জানো উপায় নাই ভাইটিহঁত যে আহিছিলে নিয়াজ মানে চুমাইয়া ককাইক সি ল'ৰালে ভাইটি ৰণলে কাপোৰ এযোৰ আনিছে উৰিয়ে গ'ল চাবলৈ সময় পোৱা নাই এইযোৰ এতিয়াহে চাইছোঁ মই হোৱাইটত ব্লু এইযোৰ সেইটো পেণ্ট দেখুৱাই দিলোঁ ঠিক আছে তেন্তে আজিৰ ব্লগটো এনেকৈ সামৰি দিছোঁ চাই যদি ভাল পাইছে লাইক কমেণ্ট কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আজিলৈ আহিছোঁ বাই